এডুকেশ্যন টিকে চামচেলা সকলোকে স্বাগতম জনাইছে আৰু বন্ধুসকল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা স্পষ্ট কথা কৈছে প্ৰতিজন চৰকাৰী কৰ্মচাৰীৰ কাৰণে এটো মনোযোগৰে শুনিব লাগিব কাম নকৰে আমি শুনো আৰটিপিএছ কমিশনত এপ্লাই কৰক যদি কাম নকৰে তেওঁ পাৰ ডে ফাইন দিব লাগিব এতিয়া আৰটিপিএছ কমিশনৰ অধ্যক্ষই শপত গ্ৰহণ কৰিলে নাম কৈ দিও ডক্টৰ সুজয়লাল থাউচেন তেওঁ সিআৰপিএফৰ ডিজি আছিলে ডিমা হাছাও জিলাৰ আমাৰ অৰিজিনেল বাসিন্দা মধ্যপ্ৰদেশ কেডাৰৰ আইপিএছ অফিচাৰ he has been appointed as a first chairman for right to public service act chief commission এতিয়া কি হ'ব যেনেকে আৰটিআই মাৰে তেনেকে মানুহে ক'ব যে মোৰ পাৰ্টিৰ পাৰমিশন ইমান দিন হোৱা নাই কমিশনত এপ্লাই কৰিব তেতিয়া কমিশনে চাব যে এটো কোন অফিচাৰে পেলাই থৈ দিলে কোন কেৰানিয়ে পেলাই থৈ দিলে কামটো কৰিব পাৰ ডে 20 টকা ফাইন দিব লাগিব মানুহজনক ASAP is the first step in bringing accountability to the bureaucrats এতিয়া আৰু সাংবাদিক পেপাৰ এমএলএ মন্ত্ৰী কাৰো তাত যাব নালাগে পোৰ্টেল থাকিব যে মই অমুক তাৰিখে এনুকে এপ্লাই কৰিছিলো অমুক তাৰিখে মই পোষ্টমৰ্টেম ৰিপৰ্ট এপ্লাই কৰিছিলো অমুক তাৰিখে মই ৰেচন কাৰ্ডৰ নাম সলনিৰ এপ্লাই কৰিছিলো অমুক তাৰিখে মই মাটি কিনাৰ এপ্লাই কৰিছিলো 45 দিন হৈ গল মোৰ কামটো হোৱা নাই তলত যে দেখিছে প্ৰমোদ প্ৰথম ডিপাৰ্টমেন্টৰ এজন অফিচাৰ থাকিব ডিপাৰ্টমেন্টৰ অফিচাৰ ফাৰ্ষ্ট স্টেপ সেকেন্ড এপিল কমিশন ধৰিলো এইটো যিমান দিন দিলে হ'ব 20 টকা ফিজ